সকলোকে এলপি এণ্ড এমিচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপৰ পাঠ নম্বৰ 6, যাৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। এই পাঠটোৰ মূল কথাখিনি ইয়াত দিয়া আছে। তোমালোকে পোনপ্ৰথমে ভালকৈ ইয়াত পঢ়ি ল'বা আৰু পাঠটিও তোমালোকে ভালকৈ পঢ়ি ল'বা, কাৰণ পাঠটোৰ ভিতৰৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। সেইবাবে তোমালোকে পাঠটো ভালকৈ পঢ়ি পেলাই পাঠটো বুজি ল'বা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, সৰ্পই দংশন কৰিলে কি কৰা উচিত? সৰ্প মানে হৈছে সাপ। সাপে দংশন কৰিলে কি কৰা উচিত? ক নম্বৰ অপশ্যন, চাফ চিকুণকৈ থকা উচিত। খ নম্বৰ, ৰাশিফল চোৱা উচিত। গ নম্বৰ, বেজৰ ওচৰলৈ যোৱা উচিত। ঘ নম্বৰ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব ঘ নম্বৰ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। যিহেতু ইয়াত ঘ নম্বৰটো শুদ্ধ, সেইবাবে আমি ইয়াত ঘ নম্বৰ বৃত্তটো কি কৰিব লাগিব, আমি ইয়াত ৰং কৰিব লাগিব, অৰ্থাৎ পূৰ কৰিব লাগিব। এইদৰে তোমালোকে কি কৰিবা, চাই এই ঘ নম্বৰ ঘৰটো কি কৰিবা, গোল কৰি দিবা। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কি কৈছে, আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ক নম্বৰ অপশ্যন, ই সৰু কথা হোৱাৰ বাবে। খ নম্বৰ, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে। ঘ নম্বৰ, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ঘ নম্বৰ, আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াত কৈছে যে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। যিহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত গ নম্বৰ বৃত্তটো কি কৰিব লাগিব, গোল কৰিব লাগিব। এইদৰে চাই গ নম্বৰ ঘৰটো তোমালোকে গোল কৰি দিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো লিখিবা এইদৰে তোমালোকে। চোৱা, মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। পাঠৰ আধাৰত মই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি ল'লোঁ। অৰ্থাৎ আমি এই প্ৰশ্নটোৰ কাৰণে এই উত্তৰটো আমি পাঠটো যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি বিচাৰি পাইছিলোঁ। সেইবাবে আমি এই গ নম্বৰ অপশ্যনটো কি কৰিছোঁ, এই প্ৰশ্নটোৰ কাৰণে আমি বাছি ল'লোঁ। অৰ্থাৎ তোমালোকে এইদৰে লিখি দিবা, পাঠৰ আধাৰত মই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি ল'লোঁ। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰটো চোৱা, ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। অৰ্থাৎ এই ক ছাইডটোৰ লগত আমি খ ছাইডটো মিলাব লাগে। প্ৰথম চোৱা শব্দটো কি লিখা আছে, অনুসন্ধিষ্ণু। অনুসন্ধিষ্ণুৰ লগত এই কৌতূহলীটো মিলাই দিয়া। অনুসন্ধিষ্ণু মানে হ'ল কৌতূহলী। স্বাস্থ্যসন্মত মানে হ'ব স্বাস্থ্যকৰ। এইটোৰ লগত এই স্বাস্থ্যকৰটো মিলাই দিবা। যুক্তিনিষ্ঠ মানে হ'ল যুক্তি থকা। এই যুক্তিনিষ্ঠৰ লগত যুক্তি থকাটো মিলাই দিবা। বিৰল, বিৰলটোৰ লগত হ'ব পাবলৈ টান। বিৰল মানে পাবলৈ টান। বিকল্প মানে হ'ল এটাৰ সলনি আন এটা। বিকল্প মানে হ'ল এটাৰ সলনি আন এটা। পৰম্পৰা মানে হৈছে পূৰ্বৰে পৰা চলি অহা নীতি। আৰু প্ৰজ্ঞা, প্ৰজ্ঞা মানে হ'ল তীক্ষ্ণ বুদ্ধি, তত্ত্ব জ্ঞান। ইয়াৰ পৰা চাই তোমালোকে 3 নম্বৰটো মিলাই দিবা। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। কিছুমান কথা আনে কৈছে বাবেই গ্ৰহণ নকৰি আমি যদি আমাৰ অনুসন্ধিষ্ণু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই কিয় পায় অথবা নাপায় চিন্তা কৰিহে সিদ্ধান্ত লওঁ, তেতিয়া আমাৰ এটা বৈজ্ঞানিক মন থকাটো বুজাব। অৰ্থাৎ কোনোবাই কিবা এটা কথা কৈছে, সেই কথাটো আমি মানি নলয় যদি সিয়াৰ আমি উত্তৰটো কি কাৰণে হৈছে বা কি কাৰণে হোৱা নাই নিজে যদি আমি বিচাৰি উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমাৰ এটা বৈজ্ঞানিক মন থকা বুজাব। আৰু চোৱা, বৈজ্ঞানিক মানসিকতা কাক কোৱা হয়? ইয়াত লিখা আছে, আগতীয়াকৈ লিখি থৈছিলোঁ, আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোদি যদি আমি আগুৱাই যাওঁ, সেয়া হ'ব আমাৰ বৈজ্ঞানিক মানসিকতা। আৰু এইটোৱে হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা, খ নম্বৰ প্ৰশ্নটো কি কৈছে, কৈছে যে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? ইয়াৰ উত্তৰটো লিখিবা। আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ হ'ল মংগল গ্ৰহত বসবাসৰ সপোন দেখাৰ দিনতো কেৱল অজ্ঞতাৰ বাবেই অথবা বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবে আমাৰ সমাজত কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। অৰ্থাৎ ইয়াত কৈছে যে আধুনিক সমাজত য'ত মানুহে মংগল গ্ৰহত কেনেকৈ থাকিব পাৰি তাৰ চিন্তা কৰে, কিন্তু আনফালে আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যোনখিনি মানুহে
আমাৰ আগেদি যদি মেকুৰীটো যদি পাৰ হৈ যায় সেয়াক অমংগল বুলি ভাবে, বা যাত্ৰা পথত যদি পিছফালৰ পৰা যদি কোনোবাই যদি মাত দিয়ে তাক অমংগল বুলি ভাবে। অৰ্থাৎ আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যোনখিনিয়ে কি কৰে, অবৈজ্ঞানিক কিছুমান চিন্তাধাৰা লৈ সমাজত বসবাস কৰি আছে। সেই মানুহখিনিৰ কাৰণে কি হৈছে, আমাৰ সমাজখন অলপ পিছ পৰি আছে, অৰ্থাৎ অবৈজ্ঞানিক ক্ৰিয়াকলাপবোৰ আমাৰ সমাজত চলি আছে। এইটোৱে হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে, কৈছে যে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ইয়াৰ উত্তৰটো লিখিবা, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা নাই। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, ছাত্ৰ ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? ইয়াৰ উত্তৰটো চোৱা কেনেকৈ লিখিবা তোমালোকে ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাই লিখি দিবা যে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত, কাৰণ বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা নম্বৰ প্ৰশ্নটো কি কৈছে, কৈছে যে অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? ইয়াৰ উত্তৰটো লিখিবা, অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। এইটো হ'ল আমাৰ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে, কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক বৃত্তি লুকাই আছে? ইয়াৰ উত্তৰটো লিখিবা। ইয়াৰ পৰা চাই লিখিবা, বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে, গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত। এইটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰা আৰু ইয়াৰ বিজ্ঞানসন্মত বৃত্তি লুকাই আছে। এইটো হ'ল আমাৰ 5ৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, খ নম্বৰ প্ৰশ্নটো কৈছে যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱা জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? ইয়াৰ উত্তৰটো লিখিবা, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ বিজ্ঞানত যে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব তেনে কোনো কথা নাই। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব পাৰে, মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ একোটা মন। যুক্তিৰে সকলো কথা চালি জাৰি চাব লাগে। আগৰে পৰা চলি অহা বুলিয়েই অবৈজ্ঞানিক কথাবোৰ চলাই যাব নালাগে, আৰু আগৰে পৰা চলি অহা যুক্তিপূৰ্ণ কথাবোৰ এৰি দিব নালাগে। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে, সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰ উত্তৰটো লিখিবা, সমাজ এখনৰ উন্নতি কৰিবলৈ হ'লে আমি অন্ধবিশ্বাস এৰিবই লাগিব। আগৰে পৰা চলি আহিছে বুলিয়েই কোনো বৈজ্ঞানিক ভিত্তি নথকা কুসংস্কাৰ কিছুমান চলাই নিয়াটো বৈজ্ঞানিক মানসিকতা নহয়। সমাজৰ প্ৰতিজন ব্যক্তিয়ে একোটা বৈজ্ঞানিক মনৰ অধিকাৰী হ'লেহে সামগ্ৰিকভাৱে সমাজখনৰ কি হ'বগৈ, উন্নতি হ'বগৈ। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা কি কৈছে, ইয়াৰ পিছত কৈছে যে ভাষা অধ্যয়ন। ইয়াত কি লিখা আছে চোৱা, জানো আহা। পাতত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ, ইয়াত ইক প্ৰত্যয় যোগ হৈ বৈজ্ঞানিক শব্দটো গঠন কৰা হৈছে। এইটো বিশেষণ পদ। তেনে কিছুমান উদাহৰণ চাওঁ আহা। চোৱা ইয়াত কি হৈছে, মনস যোগ ইক, এই দুটা লগ লাগি কি হৈছে মানসিক, ঈশ্বৰ যোগ ইক ঐশ্বৰিক, মধ্যম যোগ ইক মাধ্যমিক। অৰ্থাৎ এই বিশেষ্য পদৰ লগত ইক প্ৰত্যয় যোগ হৈ কি হৈছে বিশেষণ পদ হৈছে। ইয়াত চোৱা দিয়া আছে স্বভাৱ যোগ ইক স্বাভাৱিক, মূল যোগ ইক মৌলিক, মুখ যোগ ইক মৌখিক। ইয়াৰ নিচিনা চাইছে আমি কি কৰিব লাগিব, 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিব লাগিব। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে, 6 নম্বৰটো কৈছে যে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটা ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। উত্তৰ, এটা উদাহৰণ দিয়া আছিল আমাক বিশেষ্য বিশেষণ। বিশেষ্য ৰূপটো দিয়া আছে উপন্যাস। উপন্যাসৰ বিশেষণ পদটো হ'ব উপন্যাসিক। ইতিহাসৰ বিশেষণ পদটো হ'ব ঐতিহাসিক। শিক্ষাৰ যোনটো বিশেষণ পদ সেইটো হ'ব শিক্ষিত। আৰু বিশেষ্য পদ বাণিজ্যৰ বিশেষণ পদটো হ'ব বাণিজ্যিক। ভূগোল হ'ব ভৌগোলিক।
এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। ইয়াৰ পিছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে যে তলত দিয়া শব্দযোৰৰ আহিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। অৰ্থাৎ বিপৰীত শব্দ লিখিব লাগে। ইয়াৰ উত্তৰটো লিখিবা বৈজ্ঞানিক, অবৈজ্ঞানিক, সময়, অসময়, ক্লান্ত, সতেজ, সাধু লিখিবা দুষ্ট, শান্তৰ বিপৰীত হ'ব অশান্ত, ন্যায়ৰ বিপৰীত হ'ব অন্যায় আৰু ভয়ৰ বিপৰীত হ'ব সাহস। এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে 8 নম্বৰ প্ৰশ্নটো কৈছে যে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা গুণবাচক বিশেষক পদটো লিখা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। উত্তৰ সৰলৰ যোনটো গুণবাচক বিশেষ্য ৰূপ সেইটো হ'ব সৰলতা, নম্ৰ নম্ৰতা, ধীৰ ধীৰতা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা। এইটো হৈ গ'ল আমাৰ গুণবাচক বিশেষ্য ৰূপটো, অৰ্থাৎ 8 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে যে পাঠটোত বোৰ, বিলাস, সমূহ, খিনি, সকল আদি যোগ হৈ বহু বচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াৰ উত্তৰটো লিখিবা মানুহবোৰ, কথাবোৰ, কাৰণবোৰ, চেনেলসমূহ, ব্যক্তিসকল আদি। এই গোটেই শব্দখিনি হ'ল বহু বচন বুজোৱা শব্দ আৰু এইটোৱে হ'ল আমাৰ 9 নম্বৰ প্ৰশ্ন উত্তৰ। চোৱা কি দিয়া আছে কিতাপত চোৱা ইয়াত 2জন বিজ্ঞানীৰ বিষয়ে তোমালোকে দেখিবলৈ পাবা আৰু এই 2জন বিজ্ঞানীৰ বিষয়ে তোমালোকে ভালকৈ পঢ়ি ল'বা কাৰণ ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। এতিয়া চোৱা ইয়াত এটা কাহিনী দিয়া আছে। কাহিনীটো কি দিয়া আছে বাপুকণ আৰু আইমণি দুয়ো 6ষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনাই সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতেই বাছখনৰ সন্মুখেৰে এটি মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে সেই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে। যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ। ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিব নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল। এতিয়া ইয়াত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে বাপুকণ আৰু আইমণি কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক বৃত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। 10 নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখিবা। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিৰ কামত বৈজ্ঞানিক বৃত্তি আছে। আইমণিৰ কামত বৈজ্ঞানিক বৃত্তি আছিল কাৰণ তাই যদি বাপুকণৰ কথা শুনি অন্ধবিশ্বাস কৰি বাছখনত নুঠিলহেঁতেন তেতিয়াহ'লে তাইও বাপুকণৰ দৰে বিদ্যালয়ত সময়মতে গৈ নাপালেহেঁতেন আৰু পৰীক্ষাত ভালদৰে লিখিব নোৱাৰিলেহেঁতেন। ফলত তাইৰ পৰীক্ষাৰ ফলাফলো ভাল নহ'লহেঁতেন। বাপুকণৰ ঠাইত মই হোৱাহেঁতেন মই আইমণিয়ে কৰা কামটো কৰিলোহেঁতেন। এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্ন উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত চোৱা 12 নম্বৰ প্ৰশ্নটো কি কৈছে 12 নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত বৃত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা। ইয়াৰ উত্তৰটো লিখিবা। 1 নম্বৰ বিজ্ঞানসন্মত বৃত্তি থকা পৰম্পৰা। অসমীয়া সমাজত ঘৰৰ আগত তুলসী গছ ৰোপণ আৰু পূজা কৰাৰ প্ৰথা আছে। এই প্ৰথাৰ মূলতে যুক্তি আছে। চোৱা যুক্তি দুটা কি কি ইয়াত লিখি থৈছোঁ মই আগতীয়াকৈ। ক নম্বৰ যুক্তিটো হ'ল তুলসী গছে অক্সিজেন উৎপন্ন কৰে আৰু বিশুদ্ধ বায়ু বিশুদ্ধ কৰে। তুলসী গছে অক্সিজেন উৎপন্ন কৰে আৰু বায়ু বিশুদ্ধ কৰে। খ নম্বৰ তুলসীৰ পাত বিভিন্ন ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। 2 নম্বৰ কৈছে বিজ্ঞানসন্মত বৃত্তি নথকা পৰম্পৰা। ক নম্বৰ যেনে বেমাৰ আজাৰ আদি হ'লে চিকিৎসকৰ ওচৰলৈ লৈ নগৈ কবিৰাজ মাতি চিকিৎসা কৰা। এইটো হ'ল এটা বিজ্ঞানসন্মত বৃত্তি নথকা পৰম্পৰা। খ নম্বৰ সৰ্প ইয়াত ৰেফখন দিবলৈ থাকি গ'ল। সৰ্পই দংশন কৰিলে ডাক্তৰৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে প্ৰথমতে বেজৰ ওচৰলৈ নিবলৈ বিচৰাটো কি আমাৰ সমাজত বিজ্ঞানসন্মত বৃত্তি নথকা এটা পৰম্পৰা। ইয়াৰ পৰা চাইছে তোমালোকে 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। আৰু এইখিনি আছিলে আজি আমাৰ অনুশীলন ভিত্তিক প্ৰশ্ন উত্তৰ।
আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।